জাজৰি বাছ আস্থানৰ জুবিন প্ৰেমী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, ধুমুহাৰ সৈতে খেলা কৰি উভতি নহাৰ বাটেৰে গুচি গ'ল শিল্পীগৰাকী। হে পৰম সৃষ্টিকৰ্তা, তুমি ইমান নিষ্ঠুৰ কিয়? অত্যন্ত মৰ্মান্তিক হৃদয় বিদাৰক। ছিংগাপুৰত সাগৰ পৃষ্ঠত পৰি অকালতে হেৰাই গ'ল মৰমৰ আপোন শিল্পীগৰাকী। জুবিন গাৰ্গৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি। জাজৰি বাছ আস্থানৰ জুবিন প্ৰেমী ৰাইজে আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। গতানুগতিকভাৱে পাতি অহা অনুষ্ঠানতকৈ পৃথক এক অনুষ্ঠান। বিষাদ ভৰা আয়োজন। ৩০ শতাধিক মৌন শ্ৰোতাই বুজিব পাৰিছিল অশ্ৰুৰ ভাষা। হয়, আনদিনাতকৈ পৃথককৈ আয়োজিত এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ বিদায়ৰ ক্ষণত সমস্বৰে জুৰিলে মায়াবিনী ৰাতিৰ বুকুত। মুকিব আহমেদে পুষ্পাঞ্জলি অৰ্পণ কৰি শোকত ম্ৰিয়মান হৈ পৰে। জাজৰি বাছ আস্থানবাসীৰ মাজত বয় শোকৰ বন্যা। উদীয়মান কবি টুৱেবুৰ ৰহমানৰ কবিতায়ো আজি ঘূৰাই আনিব নোৱাৰে সাগৰতলিত শুবলৈ বিচৰা কণ্ঠক। শ শ জুবিন প্ৰেমীৰ মৌন প্ৰাৰ্থনাত প্ৰতিজনৰ মনে পাখি মেলি উৰি গ'ল সপোন সৰগলৈ। সৰগৰ প্ৰতিটো কণ্ঠক নিবিড়ভাৱে কৰিব ধৰিলে নিৰীক্ষণ। কিজানিবা ক'ৰবাত শুনেই শতসহস্ৰ লোকৰ মনত সাঁচ বহুৱাই যোৱা সেই শাৰী উক্তি, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। হয়, আজি আমি ইয়াত সমবেত হ'লোঁ জাজৰি বাছ ষ্টেণ্ডৰ সমূহ জুবিন প্ৰেমী ৰাইজে মিলি পেলাই জুবিনদাৰ আজি শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। তো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যথেষ্টখিনি জুবিনদাৰ অনুৰাগী বুলি ক'লে অসমৰ গোটেই অসমত যিমানখিনি অনুৰাগী আছে তাৰ মাজৰে আমিও অনুৰাগী তেওঁ। আৰু এই সময়খনত তেওঁ সুঁৱৰি পেলাই আমি ২-৪টামান কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানভাগ সমাপ্তই হৈছে, কিন্তু এই সংবাদ মাধ্যমৰ যোগেদি আমি সমগ্ৰ ভাৰততে অসমতে এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে জুবিনদা যিহেতু আমাৰ মাজত নাই, কিন্তু নাই শব্দটো ক'বলৈ বৰ দুখ লাগিছে, কিন্তু নিৰতি পৰিহাৰ উপায়োতো নাই, মানি ল'বই লাগিব। কিন্তু এটা কথা চিৰন্ত সত্য, জুবিনদা আমাৰ প্ৰত্যেকৰে বুকুৰ মাজত জীয়াই আজীৱন থাকিব। আজিও আছে, কালিও থাকিব, অতীতলৈও থাকিব। জুবিনদা আমাৰ মাজত সদায় থাকিব। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। আজি সমগ্ৰ অসমবাসীৰ লগতে জাজৰিবাসীও জুবিনদাৰ এই অকাল মৃত্যুত সকলোৱে দুখ সাগৰত ডুবি এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ, এয়া জাতিৰ বাবে দুৰ্ভিক্ষণ। আমি এই জুবিনক অকালতে হৰুৱাই আমি বহুত দুখত মৰ্মাহত হৈছোঁ। মই ভাবোঁ জুবিন গাৰ্গক যি সন্মান দিব লগা আছিল চৰকাৰে উচিত সন্মান প্ৰদান কৰক। ভাৰত ৰত্ন উপাধি তেওঁ সমাধি হোৱাৰ আগতেই, সমাধিস্থল পোৱাৰ আগতেই ঘোষণা কৰক। আৰু প্ৰত্যেক জিলাই জুবিনৰ এটা ডাঙৰ প্ৰতিমূৰ্তি এটা স্থাপন হওক, তাৰে কামনা কৰিছোঁ। সমগ্ৰ জাজৰিবাসী আজি শোকত মৰ্মাহত হৈছে। চুকে কোণে গলিয়ে জুবিনৰ শ্ৰাদ্ধ পতাৰ দৰে প্ৰত্যেক গলিয়ে তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যি আয়োজন কৰিছে, মই ভাবোঁ জুবিন গাৰ্গৰ এই দুখত চৰকাৰেও দুখ সাগৰত ডুবি তেওঁৰ প্ৰতি নিশ্চয় সন্মান জনাব আৰু ভাৰত ৰত্ন উপাধিৰে তেখেতক বিভূষিত কৰিব। আৰু মই ভাবোঁ প্ৰতিমূৰ্তি সমগ্ৰ জিলাত জিলিকি উঠিব, ডাঙৰ প্ৰতিমূৰ্তি। ধন্যবাদ।